نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم كنتم خير أمة أخرجت للناس تأمرون بالمعروف وتنهون عن المنكر وتؤمنون بالله صدق الله العظيم সূরা আলে ইমরান আয়াত নাম্বার 110 সম্মানিত সামিনে কেরাম আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল যে দাৱাতে তবলিগৰ যি মেহনত আছে এই মুবাৰক মেহনতৰ কি প্ৰয়োজনীয়তা বা শৰীয়তৰ দৃষ্টিত কিমান এই মেহনতৰ গুৰুত্ব আছে এই সম্পৰ্কে আলোচনা কৰো আল্লাহ তবাৰক তাআলাই প্ৰত্যেক নবীক দুনিয়াৰ বুকুত এই দাৱাতে মুবাৰকৰ মেহনতৰ কাৰণে পঠিয়াইছিলে যাতে যিমান বিলাক মানুহ দুনিয়াৰ বুকুত আছে সকলোৱে এক আল্লাহক চিনি লয় আৰু ওয়াক্তৰ নবী বা ৰসুলক মানি লয় আৰু এটা সুশৃংখল কৰ্ম পদ্ধতিৰ জীৱন যাতে দুনিয়াৰ বুকুত অতিবাহিত কৰিব পাৰে এই মহান উদ্দেশ্য লৈ পেলাই तमाम নবীসকলক আল্লাহ তবাৰক তাআলাই দুনিয়াৰ বুকুত প্ৰেৰণ কৰিছিলে গতিকে পৰ্যায়ক্ৰমে যি আখৰি নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ তবাৰক তাআলাই যেতিয়া দুনিয়াৰ বুকুত পঠিয়ালে তেতিয়া খুব বেছি অৰাজকতা আৰু মানুহবিলাকৰ মাজত ক্ৰমান্বয়ে মানৱতাবোধ থাকিব লাগে হেতু নাইকিয়া হৈ গৈছিলে অৰ্থাৎ সেই সময়ত বেছি সংখ্যক মানুহে আল্লাহৰ হুকুমৰ পৰা গাফিল বা উদাসীন আছিলে গতিকে আল্লাহ তবাৰক তাআলাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যোগেদি যি কোৰআন কিয়ামত তক আনেৱালা ইনসানৰ কাৰণে দুনিয়াৰ বুকুত অৱতৰণ কৰিলে অৰ্থাৎ জিব্ৰাইল আলাইহিস সালাতু ওয়াস সালামৰ যোগেদি আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত নাজিল কৰিলে আৰু तमाम ইনসানৰ কাৰণে এটা সুশৃংখল কৰ্ম পদ্ধতি যাতে কিয়ামত তক আনেৱালা ইনসানৰ কাৰণে এই কোৰআনে পাকৰ পৰা ফায়দা বা উপকাৰ যাতে হাসিল কৰিব পাৰে সেয়ে এই কোৰআনে পাকৰ জৰিয়াই এই দাৱাত প্ৰেৰণ কৰা হ'ল ইয়াৰ পিছত আপ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যেতিয়া দুনিয়া বুকুৰ পৰা পৰ্দা ফৰমালে আৰু যেহেতু আৰু তেখেতৰ পিছত কোনো আৰু নবী আহিবলগীয়া নাথাকে সেইটো কাৰণে সেই সময়ত এই মুবাৰক মেহনতৰ যি দায়িত্ব সাহাবাই کرام ৰাদিয়াল্লাহু তাআলা আনহুম সকলৰ ওপৰত আছিল তাৰ পিছত তেনেকৈ সময় বাগৰি আহি প্ৰত্যেক মুছলমান ইমানৱালাৰ ওপৰত এই এটা ডাঙৰ দায়িত্ব যাক দাৱাতে মুবাৰকৰ মেহনত বুলি কোৱা হয় উল্লেখ কৰি অহা যি আয়াতে পাকৰ খুলাসা কুনতুম খাইৰা উম্মাতিন এই উম্মতক খায়েৰ বা বেহতৰ বা উত্তম উম্মত বুলি কোৱা হৈছে যেহেতু এই উম্মতৰ ওপৰত আমল বিল মাৰুফ অৰ্থাৎ ভাল কামৰ আদেশ আৰু নাহি আনিল মুনকাৰ অৰ্থাৎ বেয়া কামৰ নিষেধৰ দায়িত্ব দিয়া হৈছে গতিকে দুনিয়াৰ বুকুত যিমানবিলাক মেহনত চলি আছে অৰ্থাৎ তবলিগ জামাতৰ যি চিল্লা বা 40 দিন 4 মাহ বা 3 দিন বা মসজিদ আবাদী যিবিলাক মেহনত আছে যিবিলাক মেহনতৰ দ্বাৰা মসজিদত মুসল্লি বা নামাজি যাতে বাঢ়ি যায় ঠিক তেনেদৰে যি মসজিদত তালিমৰ হালকা থাকে বা মাসাইলৰ যিবিলাক হালকা বা কোৰআন শিকা আৰু শিকোৱাৰ যিবিলাক মজলিছ হয় এইবিলাক প্ৰত্যেকটো দাৱাতে মুবাৰকৰ মেহনত হয় ইয়াৰ লগতে মাদ্ৰাসাত যিসকল আসাতিজাই কাৰামে যি ল'ৰাবিলাকক দিনৰ শিক্ষা দি আছে বা খানকাহত যিসকল শেখ সাহাবে মুৰিদানসকলক আল্লাহৰ জিকিৰ আল্লাহৰ মাৰিফত শিকাই আছে এইবিলাক প্ৰত্যেকটো একোটাহত মেহনত হয় যিবিলাক মেহনতৰ দ্বাৰা আমি নিজকে খায়ৰ উম্মত বা বেহতৰিন উম্মত বুলি আল্লাহৰ নজদিক নিজৰ পৰিচয় দাঙি ধৰিব পাৰো ইয়াৰ উপৰিও আল্লাহ তবাৰক তাআলাৰ ইৰশাদ সূৰা আত-তাহৰীম আয়াত নম্বৰ 6 ইয়া আইয়ুহাল্লাযীনা আমানু qu আনফুসাকুম ওয়া আহলিকুম নাৰা ইলা আখিৰ সাদাকাল্লাহুল আযীম আয়াত পাকৰ খুলাসা হ'ল যে হে ঈমানৱালাসকল তোমালোকে নিজকে আৰু তোমালোকৰ এহেল ও আয়ালক জাহান্নামৰ জুইৰ পৰা বচোৱা যিকুৰা জুইৰ ইন্ধন হ'ব মানুহ আৰু পাথৰ গতিকে এই আয়াত পাকৰ পৰা বুজা যায় যে নিজৰ লগতে নিজৰ যিসকল মাতাহাত বা অধীনস্থ মানুহ আছে অৰ্থাৎ নিজৰ বিবি বা ল'ৰা ছোৱালী বা ওয়াক্তি তৌৰত অৰ্থাৎ দিনটোৰ কাৰণে হলেও যিবিলাক মানুহক আমি নিজৰ অধীনত কাম কৰাও বা হাজিৰালে বুলি মানুহ লগাও সেইবিলাক মানুহৰ ক্ষেত্ৰতো আমি দিনৰ দাৱাত পहुঁচাই দিয়াটো আমাৰ কাৰণে ফৰজ হয় নহলে হিয়তি কাইলে কিয়ামতৰ দিনাখন আমাৰ এগেইনষ্টত সাক্ষী হ'ব গতিকে নিজৰ লগতে এই যিসকল মাতহাত বা অধীনস্থৰ মানুহ আছে এইসকলক ইমানৰ ইলমৰ আৰু আমলৰ দাৱাত দিয়াটো বা খেৰখোৱাহি কৰাটো বা ব্যৱস্থা কৰি দিয়াটো দাৱাতে মুবাৰকৰ মেহনত হয় ইয়াৰ লগতে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যি হাদিসে মুবাৰকাৰ ইৰশাদসমূহ আছে তাৰ ভিতৰতে এটা হাদিস হযৰতে আবু সাঈদ রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে তেখেতে ফৰমাইছে সামি'তু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াকুল মান রাআ মিনকুম মুনকারান ফালায়ুগাইয়িরহু বিয়াদিহি ফাইন লাম ইয়াস্তাতি' ফাবিলিসানিহি ফাইন লাম ইয়াস্তাতি' ফাবিকলবিহি ওয়া যালিকা আদআফুল ঈমান আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম মুসলিম শরীফৰ হাদিস
খুলাসা হ'ল যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে তোমালোকৰ মাজত যদি কোনোবাই কিবা সমাজত বেয়া বা অনৈতিক কাম বা গুনাহৰ কাম চলি থকা দেখে তেতিয়াহ'লে তেওঁলোকৰ বা তেওঁৰ কাৰণে উচিত যে তেওঁ হাতেৰে বাধা দিব। যদি সেই পৰিমাণৰ শক্তি নাথাকে তেতিয়াহ'লে মুখেৰে সৈতে বা জবানৰ সৈতে সেই কৰ্মক বাধা দিব। যদি সিমান পৰিমাণৰ শক্তি নাথাকে তেতিয়াহ'লে অন্তৰেৰে সৈতে সেই কৰ্মক ঘৃণা কৰিব বা নাগাৱাৰী মেহচুচ কৰিব। এই হাদিছৰ খোলাসাত উলামাই কেৰামে লিখিছে যে যি হাতৰ দ্বাৰা বাধা দিয়াৰ কথা কোৱা হৈছে এইটো দায়িত্ব আইন আদালত আৰু প্ৰশাসনৰ, যিহেতু তেওঁলোকৰ সেইটো নৈতিক দায়িত্ব যে সমাজত যেতিয়া কোনো মানুহে ভুল কৰে বা গুনাহ কৰে তেতিয়াহ'লে তেওঁক উপযুক্ত শাস্তি দিব আৰু ভৱিষ্যতে তেনেকুৱা ভুল নকৰিবৰ কাৰণে ভয় খুৱাব। ইয়াৰ পিছৰ যিটো স্তৰ সেইটো হ'ল উলামাই কেৰামসকলৰ ওপৰত দায়িত্ব দিয়া হৈছে যে তেওঁলোকে জবানৰ দ্বাৰা অৰ্থাৎ দলিলৰ দ্বাৰা প্ৰমাণৰ দ্বাৰা কোৰাণ আৰু হাদিছৰ দ্বাৰা সমাজখনৰ মানুহবিলাকক বুজাব। তাৰ পিছৰ যিটো স্তৰ সেইটো হ'ল যে দিলেৰে সৈতে সেইটোক গুনাহ বুলি ভবা, যিবিলাক জেগাত হাতেৰেও তাক বাধা দিব নোৱাৰি বা মুখেৰেও তাক বাধা দিব পৰাৰ চালাহিয়ত নাই, তেনেহ'লে তেওঁ আমৰ বিল মাৰুফ আৰু নহি আনিল মুনকাৰৰ পৰা দায়িত্বৰ পৰা বাচি যাব নোৱাৰিব। তেওঁৰ কাৰণেও নৈতিক দায়িত্ব হ'ল যে দুৱাৰ দ্বাৰা সমাজত হৈ থকা সেই কামখিনিক আঁতৰাবৰ কাৰণে আল্লাহৰ নজদিক দোৱা কৰা বা সেই মানুহসকলক যাতে আল্লাহ তবাৰক ও তাআলাই হিদায়ত দিয়ে তাৰ কাৰণে ব্যৱস্থা কৰা। ইয়াৰ পিছত আৰু ইমানৰ কোনো স্তৰ নাই। গতিকে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই হাদিছ পাকৰ পৰা বুজিব পাৰি যে এই উম্মতৰ কোনো তবকাই আমৰ বিল মাৰুফ আৰু নহি আনিল মুনকাৰৰ পৰা হাৰি যাব নোৱাৰে বা আঁতৰি থাকিব নোৱাৰে। গতিকে ইমানৱালাৰ পৰিচয় দিবৰ কাৰণে আল্লাহৰ নজদিক নিজৰ নিজৰ চালাহিয়ত অনুযায়ী আমি উভয়ে সমাজখনত দাৱাতে মুবাৰকৰ মেহনত কৰিব লাগিব। ইয়াৰ উপৰিও আৰু এটা হাদিছ হযৰতে ইবনে উমৰ ৰাদিয়াল্লাহু তাআলা আনহুমাৰ পৰা বৰ্ণিত আছে। তেখেতে ফৰমাইছে যে সমাইতু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইয়াকুল কুল্লুকুম ৰাইন ওয়া কুল্লুকুম মাসউলুন আন রাইয়াতিহি আল ইমামু রাইন ওয়া মাসউলুন আন রাইয়াতিহি আর রাজুলু রাইন ফি আহলিহি ওয়া মাসউলুন আন রাইয়াতিহি আল মারআতু রাইয়াতুন في بيت زوجها ومسؤولة عن رعيتها والخادم راع في مال سيده ومسؤول عن رعيته فكلكم راع ومسؤول عن رعيته أو كما قال عليه الصلاة والسلام متفق عليه। অৰ্থাৎ বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছে পাকৰ খোলাসা হ'ল যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে যে তোমালোক প্ৰত্যেকেই জিম্মেদাৰ হয় আৰু তোমালোকৰ জিম্মেদাৰী সম্পৰ্কে কিয়ামতৰ দিনাখন সোধপোছ কৰা হ'ব। ইমাম সাহাব মছজিদৰ জিম্মেদাৰ হয় বা সেই গাঁওখনৰ জিম্মেদাৰ হয়, তেওঁকো তেওঁ জিম্মেদাৰী সম্পৰ্কে সোধপোছ কৰা হ'ব। ঘৰৰ যিজন মুৰব্বী আছে সেইজন তেওঁৰ এহেল ও আয়ালৰ জিম্মেদাৰ হয়, অৰ্থাৎ সেইসকলৰ সম্পৰ্কে তেওঁ সোধপোছ কৰা হ'ব। মহিলাগৰাকী ঘৰখনৰ জিম্মেদাৰ হয়, তেওঁৰ চহৰ বা গিৰিয়েকৰ যিখিনি ঘৰখন বা ঘৰখনৰ সম্পত্তি আছে। খাদিম জিম্মেদাৰ হয় বা ৰখিয়া হয়, তেওঁৰ গৰাকীৰ যিবিলাক মাল সম্পত্তি আছে এই সম্পৰ্কে তেওঁক কিয়ামতৰ দিনাখন সোধপোছ কৰা হ'ব। শেষত কোৱা হৈছে যে তোমালোক প্ৰত্যেকেই জিম্মেদাৰ হয় আৰু তোমালোকৰ প্ৰত্যেকৰ নিজৰ নিজৰ জিম্মেদাৰী সম্পৰ্কে সোধপোছ কৰা হ'ব। এই হাদিছে পাকৰ খোলাসাৰ দ্বাৰা বুজা যায় যে এই উম্মতৰ হৰ ফাৰ্দ, চাহে পুৰুষ হওক বা মহিলাই হওক, সেইজন ব্যক্তি চাহে আলিম হওক চাহে আৱাম হওক, সেইজন ব্যক্তি চাহে খানকাহৰ শ্বেখ হওক বা মুৰিদেই হওক, বা সেইজন ব্যক্তি দাৱাতে তবলিগৰ 4 মাহ বা চিল্লা বা 3 দিন লগোৱা হওক বা নহওক, প্ৰত্যেকজন মানুহেই একোজনহত জিম্মেদাৰ হয়, ৰখিয়া হয়। তেওঁ জিম্মেদাৰী সম্পৰ্কে আল্লাহ তবাৰক ও তাআলাই কিয়ামতৰ দিনাখন সোধপোছ কৰিব। আৰু যেতিয়া প্ৰত্যেকজন মানুহে নিজৰ নিজৰ জিম্মেদাৰী আদায় কৰিব তেতিয়া তেওঁক দায়ী বুলি কোৱা হ'ব। গতিকে এই জিম্মেদাৰীখিনি আদায় কৰিবলৈ যাওঁতে আল্লাহৰ হুকুম আৰু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মুতাবিক যদি হয় তেতিয়াহ'লে তেওঁ ইনশাআল্লাহ শ্ৰেষ্ঠ উম্মতৰ অন্তৰ্গত হ'ব পাৰিব। এতিয়া আহিছোঁ যে এই যিবিলাক আয়াত আগত উল্লেখ কৰা হ'ল বা যি হাদিছে মুবাৰকাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মুখ মুবাৰকৰ পৰা ওলোৱা যি কথাখিনি আলোচনা কৰা হ'ল, ইয়াৰ দ্বাৰা এইটো বুজা যায় যে যিসকল মানুহে সমাজখনত নিজৰ নিজৰ
যোগ্যতা অনুযায়ী যিমানবিলাক মেহনত কৰি আছে তাৰ ভিতৰত দাৱাতে তবলিগৰ যিসকলে মেহনত কৰিছে অৰ্থাৎ 4 মাহ 3 দিন বা 40 দিন বা মছজিদ আবাদীৰ যিবিলাক মেহনত আছে যিখিনি মেহনত যিসকলে কৰি আছে আলহামদুলিল্লাহ যে আল্লাহৰ এহসান হয় যে এইসকলক মানুহক আল্লাহে দিনৰ কাম কৰাই আছে বা মেহনত কৰোৱাই আছে কিন্তু কিছু সংখ্যক মানুহক দেখা যায় যে তেওঁলোকে নিজেও নকৰে আৰু আনকো এনেকুৱাবিলাক মেহনত কৰা দেখি পেলাই বাহিৰৰ পৰা এনেকুৱা কমেণ্ট বা মন্তব্য কৰে যে এইবিলাক মেহনত কোৰআন আৰু হাদিছৰ দ্বাৰা সাবিত আছে জানো বা মেহনত কৰণেৱালাসকলৰ ভিতৰত কোনোবাই এইটো দলিল দিব বিচাৰে যে এইটো মেহনত ফৰ্জে আইন হয় বা কোনোবাই এইটো দলিল দিব বিচাৰে যে এইটো মেহনত ফৰ্জে কিফায়া হয় এনেকুৱাবিলাক মন্তব্যই আমাৰ সমাজখনত যিসকল মানুহে বা আমি মেহনত কৰি আছো এইসকলৰ কাৰণে অসুবিধাৰহে সৃষ্টি হয় কাৰণ ই এটা বহুত জটিল বিষয়বস্তু যে কোনো এটা মেহনতক আগ আৰু পিছ চিন্তা কৰি পেলাই জজবাতি হৈ যদি ফৰ্জে আইন পোৱা হয় সেইটো আমাৰ কাৰণে যুক্তিসংগত নহয় আৰু কিছু সংখ্যকে মেহনতটোক পাতল কৰিবৰ কাৰণে ফৰ্জে কিফায়া বুলি কয় এইটো আমাৰ কাৰণে যুক্তিসংগত নহয় কিয়নো আমি যাক দাৱাত দিম সেই মানুহজনৰ অৱস্থাৰ ফালে তেওঁ কি পৰিমাণৰ পৰিস্থিতিত বৰ্তমান আছে বা যিসকলক দাৱাত দিয়া হ'ব সেইসকল দাৱাত দিওঁতাজনৰ সম্পৰ্ক কি হয় বা নিজকে সংশোধন কৰিবৰ কাৰণে নিজকে এটা বেয়া পৰিৱেশৰ পৰা ভাল পৰিৱেশৰ বাবে যাবৰ কাৰণে নিজৰ ইমান আৰু আমল বচাবৰ কাৰণে এই মেহনতৰ হুকুম বদলি হৈ গৈ থাকে সেয়েহে আমি সেইবিলাক কথাৰ প্ৰতি লক্ষ্য নকৰি পেলাই যিসকল মানুহৰ সন্মুখত যিটোৱে মেহনত সন্মুখত থাকে সেইটো মেহনতকে আল্লাহৰ ৱাস্তে আল্লাহ যাতে ৰাজি আৰু খুচি হৈ যায় ইখলাছৰ সৈতে আমল কৰিব লাগে আৰু সেই ৰাস্তাই আমাৰ কাৰণে ইনশাআল্লাহ দুনিয়াৰ জিন্দগীটো সুশৃংখল কৰ্ম পদ্ধতিৰ মাজেৰে পাৰ কৰিব পাৰো আৰু আখিৰাতৰ যিটো জিন্দগী আছে তাতো গৈ পেলাই যে আল্লাহৰ নজদিক ইমান আৰু আমলৰ হিচাপ দিব পাৰো আৰু আল্লাহ আৰু আল্লাহৰ ৰাসূলক ৰাজি আৰু খুচি কৰি ল'ব পাৰো শেষত বুখাৰী আৰু মুছলিম শৰীফৰ এটা হাদিছৰ মাহফুম হ'ল এনেকুৱা যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামই ফৰমাইছে যে তোমালোকৰ আগৰ যিসকল উম্মত আছিল অৰ্থাৎ বনি ইছৰাইলৰ জামানাৰ এজন মানুহে 99টা কতল কৰাৰ পিছত তেওঁৰ গাত মুছ আহিলে যে তেওঁ তওবাহ কৰিব তাৰপিছত এজন ৰাহিবৰ ওচৰত গ'ল তওবাহৰ কথা সুধিবৰ কাৰণে ৰাহিবে ক'লে যে তওবাহ নহ'ব তাৰপিছত সেই ৰাহিবকো কতল কৰিলে এতিয়া 100 হৈ গ'ল তাৰপিছত এজন আলিমৰ ওচৰত গ'ল আৰু আলিম সাহাবে ক'লে যে তওবাহ কিয় নহ'ব যিহেতু আল্লাহ আৰু বান্দাহৰ মাজত কাৰ সাহস আছে যে কোনোবা মাজত আহিব গতিকে তুমি তোমাৰ যিটো মাহল আছে বা পৰিৱেশ আছে যিটো পৰিৱেশত তুমি আছা সেইটো পৰিৱেশ তুমি এৰি দিয়া আৰু এৰি পেলাই তুমি আল্লাহ ওয়ালা পৰিৱেশলৈ যোৱাগৈ য'ত একমাত্ৰ তুমি আল্লাহক ধ্যান কৰিব পাৰা আৰু তোমাৰ তওবাহ তেতিয়াহে ফলপ্ৰসূ হ'ব যেতিয়া তুমি তোমাৰ সেই পৰিৱেশটো আগৰ বা সেই মাহলটো যদি এৰি দিয়া গতিকে এই হাদিছৰ পাকৰ পৰা এইটো বুজা যায় যে মানুহে যেতিয়া নিজৰ পৰিৱেশত থাকি পেলাই বা নিজৰ ঘৰখনৰ যিটো পৰিৱেশ বা নিজৰ গাঁওখনৰ যিটো পৰিৱেশ এইটো পৰিৱেশত থাকি পেলাই যদি নিজকে নিজে গুনাহৰ পৰা বচাব পৰা নাই বা বাচি থাকিব পৰা নাই তেতিয়াহ'লে তেওঁৰ কাৰণে উচিত যে বৰঞ্চ জৰুৰী হৈ পৰে যে তেওঁ আল্লাহৰ ৰাস্তাত হিজৰত কৰক বা ওলাই যাওক সেই ৰাস্তাটো হয়তো 3 দিন বা 4 মাহ ইত্যাদি তবলিগৰ মেহনতো হ'ব পাৰে বা কোনো বুজুৰ্গৰ সান্নিধ্যত থাকিও পাৰ কৰিব পাৰে বা কোনো মাদ্ৰাসাত গৈ ইলমে দিনো শিক্ষা আহৰণ কৰিব পাৰে গতিকে যিটো ৰাস্তাই আসান হয় বা সহজ হয় সেই মানুহজনৰ কাৰণে যাবৰ কাৰণে সেইটো ৰাস্তাই তেওঁ এখতিয়াৰ কৰিব লাগে গতিকে এনেকুৱা এটা মহান উদ্দেশ্য লৈ পেলাই যেতিয়া এজন মানুহ ঘৰৰ পৰা আল্লাহৰ ৰাস্তাত ওলাবৰ কাৰণে বিচাৰে তেতিয়া লাগে দাৱাতে তবলিগৰ 3 দিনৰ জামাতৰ কাৰণেই হওক সেইজন মানুহক ওলাই যোৱাৰ ক্ষেত্ৰত আমাৰ কাৰণে একান্তই কৰ্তব্য যে তেওঁক আমি সহায় কৰি দিওঁ সৰ্বশেষত আমাৰ প্ৰত্যেকৰ কাৰণে একান্তই কৰ্তব্য যে এই দাৱাতে মুবাৰকৰ যি মেহনত অৰ্থাৎ আমর বিল মাৰুফ আৰু নাহি আনিল মুনকাৰ গুৰুত্ব বুজি পেলাই যাতে এই মেহনতটোক আমাৰ জিন্দগীৰ এটা হিস্সা বনাব পাৰোঁ তাৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰা উচিত গতিকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল আমাক প্ৰত্যেককে এইখিনি আমল কৰাৰ ওপৰত আমল কৰিবৰ কাৰণে আল্লাহ পাকে তৌফিক দান কৰক আমিন আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু